মানুহে কৈছে চকুৰ আলিয়ে কাম কৰা নাই। কামটো ধৰিছে মানুহে কৈ আছে বোলে কাম কৰা নাই, চুগাৰলে লেবাৰ আনা নাই। চাওক এতিয়া কিন্তু আমাৰ থকা আৰু খোৱাৰ ব্যৱস্থা নাই। কিন্তু বানাক্ৰান্তৰ ঘৰ নিৰ্মাণত ব্যস্ত টিম চুকুৰ। এজেণ্ট সেইফালে ধৰা না হৈয়ে আহিব তো সব ওলাই আহিব। বেৰাটো বহুত পুৰণা বেৰা। টকা পইচাৰে নোৱাৰিলেও সন্তানেৰে চমক। উল্টা পুল্টা হোৱা নাই জানো? এইটো বেৰা হৈছে, এইটো বেকৰা যা। থকা খোৱাৰ ব্যৱস্থা নাই যদিও এটা বৃহৎ টিম লৈ চকুৰ আলি আছেকৈ শিৱসাগৰত। বানপীড়িতক টকা পইচাৰে সহায় কৰিব নোৱাৰিলেও আগবাঢ়ি গৈছে সন্তানেৰে সহায় কৰিবলৈ। এই বিপদৰ সময়ত শ্ৰমিক বিচাৰি যাতে হাবাথুৰি খাব নালাগে কোনো মানুহে। কৈছিলো যে ঘৰ বনাই দিম, আমি শ্ৰম দান দিম বুলি কৈ আছো। কিছুমানে আকৌ কৈ আছে চুগালী নাটক কৰি আছে, বিয়া আছে। আমি এইটো নহয়, আমি অনলি কৈছো কিন্তু আমি শ্ৰম দান দিম। আমি কিন্তু ঘৰ বনাবলৈ দায়িত্ব লোৱা নাই, যে গোটেই দায়িত্ব আমি লোৱা নাই। এইবিলাক আমি শ্ৰম দান দিম বুলি কৈছিলো। আৰু এই খুৰাজনৰ ঘৰ আছিলে, কৈছিলো যে আপোনালোকক কৰি দিম ৰাইজৰ সহযোগিতাত। মই কিন্তু অকলে কৰা নাই, আমি যিমান পাৰোঁ চেষ্টা কৰিম বুলি কৈছিলো। আপোনালোকে ভুল যাতে নবুজিব, শ্ৰম দান দিম আৰু যিমান পাৰোঁ চেষ্টা কৰিম, এই কথাটো কৈছিলো। কিন্তু এজনে বেয়াকৈ কৈছে চুগালী মিছা প্ৰচাৰ। আমি অনলি আহিছোঁ ৰাইজৰ সহায় কৰিবলৈ। এই মানুহজনে যেতিয়া আমি বুজ ল'লোঁ তেতিয়া কান্দিছিলে, বহুত কান্দিছিলে। মই কৈছিলোঁ সেইদিনা বাঁহ দি আমি শান্তিজনা দি গৈছিলোঁ যে আমি ঘৰখন আপোনালোকক যেনে তেনেকৈ আমি ৰাইজে মিলাই আপোনালোকৰ ঘৰটো বনাই দিম। গতিকে আমি শ্ৰম আজি ইতিমধ্যে আনি আমি কামৰ বেৰাৰ কামটো আমি কৰি আছোঁ। আপোনাৰ কাম কৰি আছোঁ, আমি কৰি আছোঁ। আৰু আমাক কৈ আছে মিছা প্ৰচাৰ চলাই আছোঁ। এই মিছা প্ৰচাৰ হয় নে নহয়, আমি কাম কৰি আছোঁ নে নাই ৰাইজৰ পৰা জানিব পাৰিছোঁ। 1 মিনিট খালি কৰি দিব। আমি যে শ্ৰমিক লৈ আহিছোঁ বা কাম কৰি আছোঁ, এইটো সঁচা নে মিছা? যে চুগালী কাম কৰি আছে যিমান পাৰোঁ। শিৱসাগৰত চকুৰ আলিৰ সৈতে শ্ৰমদান কৰিবলৈ যোৱা এজন শ্ৰমিকৰ মাতৃৰ মৃত্যুৰ খবৰ আহে যদিও তেওঁলোকে লয় এটা বৃহৎ সিদ্ধান্ত। আমি এটা টিম শিৱসাগৰত কাম কৰি আছোঁ, শ্ৰমদান কৰি আছোঁ। ইতিমধ্যে আমাৰ ঘৰৰ পৰা খবৰ আহিলে মোৰ সৰু মাজনী ঢুকালে। দোৱা কৰিব মোৰ মাৰ কাৰণে যাতে আল্লাহ জান্নাত নচিব কৰে, আৰু আমি যাতে ৰাইজৰ সহায় কৰি যাব পাৰোঁ। মই ঘৰত যোৱাৰ কথা আছিল, কিন্তু ইতিমধ্যে মই সিদ্ধান্ত লৈছোঁ মই ঘৰত যাই কিনে জানাজাটো নাপাওঁ। সেইকাৰণে মই সিদ্ধান্ত লৈছোঁ মই ইয়াতে কাম কৰি থাকিম, ৰাইজৰ কাম কৰিম, যাতে এই কামৰ ফলে আমার মাক আল্লাহ যাতে জান্নাত নসিব করে। ব্যুরো রিপোর্ট, টাইম 8। কামটো ধৰিছে মানুহে কৈ আছে বোলে কাম কৰা নাই, চুগালী লেবাৰ আনা নাই। চাওক এতিয়া কিন্তু আমাৰ থকা আৰু খোৱাৰ ব্যৱস্থা নাই। কৈছিলো যে ঘৰ বনাই দিম, আমি শ্ৰম দান দিম বুলি কৈ আছো। কিছুমানে আকৌ কৈ আছে চুগালী নাটক কৰি আছে, বিয়া আছে। আমি এইটো নহয়, আমি অনলি কৈছো কিন্তু আমি শ্ৰম দান দিম। আমি কিন্তু ঘৰ বনাবলৈ দায়িত্ব লোৱা নাই, যে গোটেই দায়িত্ব আমি লোৱা নাই। এইবিলাক আমি শ্ৰম দান দিম বুলি কৈছিলো। আৰু এই খুৰাজনৰ ঘৰ আছিলে, কৈছিলো যে আপোনালোকক কৰি দিম ৰাইজৰ সহযোগিতাত। মই কিন্তু অকলে কৰা নাই, আমি যিমান পাৰোঁ চেষ্টা কৰিম বুলি কৈছিলো। আপোনালোকে ভুল যাতে নবুজিব, শ্ৰম দান দিম আৰু যিমান পাৰোঁ চেষ্টা কৰিম, এই কথাটো কৈছিলো। কিন্তু এজনে বেয়াকৈ কৈছে চুগালী মিছা প্ৰচাৰ। আমি অনলি আহিছোঁ ৰাইজৰ সহায় কৰিবলৈ। এই মানুহজনে যেতিয়া আমি বুজ ল'লোঁ তেতিয়া কান্দিছিলে, বহুত কান্দিছিলে। মই কৈছিলোঁ সেইদিনা বাঁহ দি আমি শান্তিজনা দি গৈছিলোঁ যে আমি ঘৰখন আপোনালোকক যেনে তেনেকৈ আমি ৰাইজে মিলাই আপোনালোকৰ ঘৰটো বনাই দিম। গতিকে আমি শ্ৰম আজি ইতিমধ্যে আনি আমি কামৰ বেৰাৰ কামটো আমি কৰি আছোঁ। আপোনাৰ কাম কৰি আছোঁ, আমি কৰি আছোঁ। আৰু আমাক কৈ আছে মিছা প্ৰচাৰ চলাই আছোঁ। এই মিছা প্ৰচাৰ হয় নে নহয়, আমি কাম কৰি আছোঁ নে নাই ৰাইজৰ পৰা জানিব পাৰিছোঁ। 1 মিনিট খালি কৰি দিব। আমি যে শ্ৰমিক লৈ আহিছোঁ বা কাম কৰি আছোঁ, এইটো সঁচা নে মিছা? যে চুগালী কাম কৰি আছে যিমান পাৰোঁ আমি কৰি আছে। এইটো মিছা কথা নহয়, এইটো তই সঁচাকে কৰি আছে। আমাৰ ইয়াত আহি পেলাই হিলা কাম কৰি আছোঁ, আমি বেলেগ কিছু লোৱা নাই। আমি চেষ্টা কৰিম, আমি যিমান পাৰোঁ চেষ্টাহে কৰিম, আমি কাম কৰিম। আমি একচুৱেলি বাৰ্থডেৰ কোনো এইটো ইয়াত কোনো কথা নাছিলে, আমি বাৰ্থডেৰ কোনো কথা নাছিলে, একো নিদিওঁ। কিন্তু আমি ৰাইজৰ কাম কৰি নিজে হাতে কাম কৰি
আমি যিমান পাৰো চেষ্টা কৰি যাম, এইখিনি আমাৰ কথা। বাকী একো নাই, ৰাইজেও আমাক এইজন অভিযোগ দাদা হয়, দাদা কৈ দিয়ক তেওঁ ঘৰত কাম কৰিছে না হয়নে আৰু নহয়? আপোনাৰ ঘৰত কাম কৰি আছো। এতিয়া মোৰ ঘৰত কাম কৰি আছে। কেইজন কৰি আছে? এতিয়া কেইবাজনেও কৰি আছে। 10জন দহজনে কাম কৰি আছে ন? 10জন মানে কাম কৰি আছে। কাম কৰি আছে। আমি যিমান পাৰো সোনকালে আমি চেষ্টা কৰিম। ৰাইজে আমাক বাঁহ দিছে, কোনোবাই বেৰা দিছে, মই তার দিছো, তার দিছো, ৰছী দিছো আৰু শ্ৰম দিছো, বাকী একো দিব পৰা নাই। ৰাইজে আমাক খোৱা আৰু থকাৰ ব্যৱস্থা কৰিছে, ধন্যবাদ জনাইছো। গতিকে আমাক থকা আৰু খোৱাৰ ব্যৱস্থা কৰিব, আমাৰ শ্ৰম আমি য'তে যাবলৈ দিয়ে আমি কাম কৰিম, কিন্তু আমাক থকা আৰু খোৱাৰ ব্যৱস্থা কৰিব। আমি এটা প্ৰমাণ কৰিলো। এতিয়া এইখিনি কথা আমি কাম কৰিম আৰু আমি কণ্ট্ৰভাৰ্চিয়েলত নাহো, এইটোলৈ কনচাৰ্ন নকৰিব। এইখিনি কথা, খোদা হাফেজ।